এই মুহূৰ্তত মই উপস্থিত আছোঁ তামোলপুৰ জিলাৰ কালাগুচিত আৰু এই কালাগুচি লক্ষী মন্দিৰ প্ৰাংগণত ভাৰত চৰকাৰৰ উত্তৰ পূবৰ হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমৰ অধীনত ইয়াত এই অঞ্চলৰ মহিলা আৰু যুৱতীসকলক ইয়াত কেনেদৰে উন্নতভাৱে জাকাৰ্ড মেচিনৰ জৰিয়তে কাপোৰ বব তাৰ প্ৰশিক্ষণ দি থকা হৈছে। এখেত আচলতে এই অনুষ্ঠানটোৰ মুখ্য সমন্বয়ক। প্ৰথমে তেওঁৰ পৰা জানিবলৈ বিচাৰিম, ইয়াত দেখিছোঁ যে এই অঞ্চলৰ যথেষ্ট সংখ্যক যুৱতী মহিলা ইয়াত বিভিন্ন ধৰণৰ কাপোৰ বোৱাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে। কেনেধৰণে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে? আমি পোনপ্ৰথমে আমি সমৰ্থৰ সহযোগত NEHHDCৰ সহযোগত আমি ইয়াত মহিলা পুৰুষ আৰু যুৱতীক আচলতে মানে কি আমি ঘৰুৱাভাৱে যিহেতু হাল সকলোৰে আছে, কিন্তু তাতকৈ যাতে উন্নত পদ্ধতিৰে আমাৰ এই অঞ্চলৰ সমগ্ৰ তামোলপুৰ অঞ্চলৰ মানে মহিলাখিনি বিশেষকৈ ছোৱালীখিনি স্বাৱলম্বী হ'ব পাৰে, তাৰ কাৰণে আমি এটা উদ্যোগ লৈছিলোঁ আমাৰ মানে NEHHDCৰ সৌজন্যত। সেই আৰু ইয়াত আচলতে আমি সমস্ত আমাৰ ইয়াৰ পুৰুষ মহিলাখিনি আমি সম্পূৰ্ণ সহযোগিতা পাইছোঁ। ইয়াত কি মানে প্ৰশিক্ষণ, কেনেধৰণে কি কাপোৰ বোৱাৰ প্ৰশিক্ষণ দিয়া হৈছে? ইয়াত আচলতে NEHHDCৰ পৰা যিখিনি জব ৰোল দিয়া হয়, ইয়াত বৰ্তমান আমাৰ জেকাৰ্ড আৰু শালৰ প্ৰশিক্ষণ দি থকা হৈছে। ইয়াৰ আগতে আমি সূতাত ৰং দিয়া এটা জব ৰোল পাইছিলোঁ, আৰু ইয়াৰ পিছত আৰু ST SCৰ কাৰণে এটা মানে এই শালৰ ওপৰতে এটা প্ৰশিক্ষণ হ'ব, আৰু ইয়াৰ পিছতো প্ৰশিক্ষণ আমি NEHHDCৰ সৌজন্যত আমি ইয়াত কৰি থাকিম। ইয়াৰ মূল উদ্দেশ্য হৈছে আচলতে গ্ৰামাঞ্চলৰ যাতে মহিলাখিনিক স্বাৱলম্বী কৰি এটা ভাল এটা উন্নয়নৰ পথত নিব পাৰি। নিশ্চিতভাৱে আচলতে গ্ৰামাঞ্চলৰ মহিলাসকলক উন্নতভাৱে মেচিনৰ জৰিয়তে কেনেদৰে কম সময়তে কাপোৰ বব তাৰ প্ৰশিক্ষণ দিয়া হৈছে। এগৰাকী বাইদেউ আছে, মই তেখেতৰ পৰা জানিবলৈ, কি ক'ব বাইদেউ, কেনেধৰণে এইসকল মহিলা যুৱতীক প্ৰশিক্ষণ দি আছে? বহুত ভাল এইটো পদক্ষেপ। সেইকাৰণে মই আমাৰ তেতেলীগুৰি, কালাকুচি, মাইনাও আৰু আমাৰ লক্ষ্মী পূজাৰ যি কমিটি আছে তেখেতসকলক মই ধন্যবাদ জনাব লাগিব, কাৰণ এই তেখেতসকলৰ আমাক কৈছিলে যে গোটেইখিনি মানুহ যাতে সামৰি লোৱা হয়, আৰু সেই উদ্দেশ্যে আমি গোটেইখিনিকে খবৰ দিছোঁ, আৰু খবৰ পোৱাৰ লগে লগে আচলতে আমি মানুহখিনি বহুত সহযোগ পাইছোঁ, আগ্ৰহখিনি বহুত সুন্দৰ। আজি এটা পৰীক্ষা আছিলে, পৰীক্ষাটো হৈ গ'ল, আৰু আমি NEHHDC আমাৰ নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্ট হেণ্ডলুম ডেভেলপমেণ্ট কৰ্পৰেশ্যনকো আমি ধন্যবাদ জনাব লাগিব, কাৰণ তেখেতসকলে আমাক গোটেইখিনি সহায় কৰিছে। কেতিয়া পইচা পাতি আদিৰ পৰা গোটেইখিনি যোগাৰ ধৰিছে। কি প্ৰশিক্ষণ, কি ববলৈ প্ৰশিক্ষণ দিয়া হৈছে? ইয়াতে আমাৰ বৰ্তমান আমি ইয়াতে মেখেলা চাদৰ লগাইছোঁ, তাত আমি এৰী চল লগাইছোঁ, আৰু তাত আমাৰ গামোচা আছে, আৰু আমাৰ অলৰেডি দুখন শালত আমাৰ যোৱাকালি শেষ হৈ গ'ল, আমি ষ্টল লগাইছিলোঁ আমাৰ যিটো ছোৱালী। ইয়াৰ পিছত কেনেদৰে এইসকল মহিলাক সহায় কৰা হ'ব? আমি সেইখিনি কথা আমি অফিচৰ পৰা পাতিছিলোঁ, অফিচৰ লগত আমি কথা পাতিছোঁ। তেখেতসকলে কৈছে যে মানুহখিনিক ভালকৈ প্ৰশিক্ষণ দি তেখেতসকলক আমি কেনেধৰণে স্বাৱলম্বী কৰিব পাৰোঁ, নিজৰ ইনকামটো কেনেকৈ আমি বঢ়াব পাৰোঁ, বা নিজৰ ভৰিত নিজে কেনেকৈ থিয় দিব পাৰে, সেইখিনিৰ উদ্দেশ্য লৈয়ে আমাৰ যিহেতু এইটো আমাৰ ট্ৰেইনিং চেণ্টাৰটো হৈছে, গতিকে আমি তেখেতসকলক ভাল লাগিলেও দিম বা আমি। হয়, ৰমেন দাস, আপোনাক ধন্যবাদ জনাইছোঁ।